ছাত্ৰ-ছাত্ৰীসকল এসি বা পৰিৱৰ্তী প্ৰবাহ বুজিবলৈ জানিব লাগিব আমি এসি প্ৰবাহ বা পৰিৱৰ্তী প্ৰবাহৰ এক চক্ৰ বা ওয়ান সাইকেল এটো আসলতে কি যেহেতু এসি বিভৱ বা এসি প্ৰবাহবোৰ তৰংগ হিচাপত থাকে তেতিয়া হলে তৰংগ বিলাকৰ কি হ'ব যে এটা সম্পূৰ্ণ এটা চক্ৰ আমি জানি ল'ব লাগিব কোৰ পৰা কলৈকে যায় ধৰি ললো যে এটো লেখত এটো প্ৰবাহৰ লেখ আৰু I naught to ইয়াৰলৈকে আৰু minus I naught to ইয়াৰলৈকে মানে এই লেভেলখিনি লৈছে 0 ৰ পৰা I naught যিমান উচ্চত আছে 0 ৰ পৰা minus I naught সিমানে দূৰত্বত আছে তেতিয়া হলে দুটা একেৰাহে আৰু একে ধৰণৰ বিদ্যুৎ প্ৰবাহৰ মানৰ মাজত পৰিমাণৰ দিশত বিদ্যুৎ প্ৰবাহৰ তাৰতম্য এচিৰ এটা চক্ৰ গঠন কৰে বুলি কোৱা হয় ইয়াৰ পৰা ইয়াৰলৈকে মানে এটা সম্পূৰ্ণ তৰংগ এটাক আমি কি কম এটা পৰিৱৰ্তী প্ৰবাহৰ চক্ৰ বা পৰিৱৰ্তী বিভৱৰ চক্ৰ আমি এটো নকৰি এই উচ্চ অঞ্চলটো আৰু এই উচ্চ অঞ্চলটোৰ মাজৰ দূৰত্বটোক আমি এক চক্ৰ বুলি ক'ব পাৰিম বা এক তৰংগ দৈৰ্ঘ্য বুলি ক'ব পাৰিম ইয়াতে তৰংগ দৈৰ্ঘ্য কোৱা নহয় এটা আমি এক চক্ৰ বুলি কম